ঘটনাটো মই ঘৰৰ পৰা ডুবকালৈ যোৱাত ইয়াতে আহি দেখিলোঁ এটা এক্সিডেণ্ট হৈছে। তো আপাচি বাইক এখন আৰু চুইফ্ট ডিজাৰ। তো এখন বাইকত তিনিজন মানুহ আছিলে। এই তিনিজনৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থাত ডুবকা লাইফ কেয়াৰ হস্পিটেলত বৰ্তমান লৈ যোৱা হৈছে আৰু বাকী গাড়ী দুখন ইয়াতে পৰি আছে বৰ্তমান। এইটো ক'ৰ হয় আমি ভালকৈ ক'ব নোৱাৰোঁ, এতিয়ালৈকে কোনো খবৰ পোৱা নাই। সিহঁতৰ এতিয়াও কোনো মানুহ তিনিজনৰ কোনো খবৰ ল'ব পৰা নাই অৱস্থাত। নাই, ইয়াৰ চিনাকি নহয়, আমাৰ ইয়াৰ লোকেলো নহয়, বেলেগ ঠাইত আছিলে। তেওঁলোকে কিবা ক্ৰচিং কৰাত কিবা এটা এক্সিডেণ্ট হৈছে। ঘটনাটো দেখিছোঁ ইয়াতে গাড়ী দুখন, বাইক এখন আছে আৰু ইন'ভা এখন আছে। তো মানুহ তিনিটা খুব চিৰিয়াছ আছিলে। এটা বাইকত তিনিজন মানুহ আছিলে আৰু ইয়াতে বৰ্তমান ডুবকা লাইফ কেয়াৰ হস্পিটেলত লৈ যোৱা হৈছে আৰু বৰ্তমান গাড়ী দুখন ইয়াতে পৰি আছে। চুইফ্ট ডিজাৰ এখন। গাড়ীখন নাম্বাৰটো S0N কিবা 69 আছে আৰু বাইকখন তাতে ওচৰত পেলাই থোৱা আছে। ঘটনাটো মই ঘৰৰ পৰা ডুবকালৈ যোৱাত ইয়াতে আহি দেখিলোঁ এটা এক্সিডেণ্ট হৈছে। তো আপাচি বাইক এখন আৰু চুইফ্ট ডিজাৰ। তো এখন বাইকত তিনিজন মানুহ আছিলে। এই তিনিজনৰ অৱস্থা একেবাৰে সংকটজনক অৱস্থাত ডুবকা লাইফ কেয়াৰ হস্পিটেলত বৰ্তমান লৈ যোৱা হৈছে আৰু বাকী গাড়ী দুখন ইয়াতে পৰি আছে বৰ্তমান। এইটো ক'ৰ হয় আমি ভালকৈ ক'ব নোৱাৰোঁ, এতিয়ালৈকে কোনো খবৰ পোৱা নাই। সিহঁতৰ এতিয়াও কোনো মানুহ তিনিজনৰ কোনো খবৰ ল'ব পৰা নাই অৱস্থাত। নাই, ইয়াৰ চিনাকি নহয়, আমাৰ ইয়াৰ লোকেলো নহয়, বেলেগ ঠাইত আছিলে। তেওঁলোকে কিবা ক্ৰচিং কৰাত কিবা এটা এক্সিডেণ্ট হৈছে। ঘটনাটো দেখিছোঁ ইয়াতে গাড়ী দুখন, বাইক এখন আছে আৰু ইন'ভা এখন আছে। তো মানুহ তিনিটা খুব চিৰিয়াছ আছিলে। এটা বাইকত তিনিজন মানুহ আছিলে আৰু ইয়াতে বৰ্তমান ডুবকা লাইফ কেয়াৰ হস্পিটেলত লৈ যোৱা হৈছে আৰু বৰ্তমান গাড়ী দুখন ইয়াতে পৰি আছে। চুইফ্ট ডিজাৰ এখন। গাড়ীখন নাম্বাৰটো S0N কিবা 69 আছে আৰু বাইকখন তাতে ওচৰত পেলাই থোৱা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।